নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল আজি নতুন এটা বিজ্ঞাপন লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো প্ৰকাশ হৈছে অসম ভূমি ৰেকৰ্ড আৰু জৰীপ বিভাগৰ ফালৰ পৰা। এই বিজ্ঞাপনটোত কিছুমান GIS পদৰ কাৰণে প্ৰকাশ কৰিছে। ইয়াতে GIS পদ বিভিন্ন ধৰণৰ জিলাত বিভিন্ন ঠাইত আপোনালোকৰ কাৰণে এই পদবিলাক মুকলি হৈছে। ইয়াতে কোন কোন জিলাত এই পদবিলাক আছে, বয়সৰ সীমা কিমান লাগিব, কিমানটা পদ আছে, এই পদবিলাকৰ কাৰণে কেনেধৰণে এপ্লাই কৰিব লাগিব, ইণ্টাৰভিউ কেতিয়া হ'ব, এই সকলোখিনি বিষয়ে আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিয়ে যেন, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি মই আশা ৰাখিলোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল দেখা পাইছে অসমৰ বিভিন্ন জিলাত নিযুক্তি দিয়া হ'ব। এই পদসমূহ কোন কোন জিলাত দিয়া হ'ব এইখিনিও আপোনালোকক বিতংভাৱে কৈ দিয়া হ'ব। ইয়াৰ কাৰণে পদসমূহ হৈছে অসম ভূমি ৰেকৰ্ড আৰু জৰীপ বিভাগত নিযুক্তি দিয়া হ'ব। এই পদসমূহ কোন কোন ডিষ্ট্ৰিক্টত হ'ব আৰু কিমান কি হ'ব সকলোখিনি মই জনাই দিম। পদখিনি GIS এছিষ্টেণ্টৰ পদ হয়। আপোনালোকে স্ক্ৰীনত দেখা পাইছে GIS এছিষ্টেণ্ট পদৰ নিযুক্তি। ইয়াতে মুঠ পদ আছে 25টা। মুঠ 25টা পদ GIS এছিষ্টেণ্টৰ নিযুক্তি। এই নিযুক্তিত 25টা পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে। কোন কোন জিলাত চাওক আপোনালোকে, বঙাইগাঁও, তিনিচুকীয়া, কামৰূপ মেট্ৰত এই নিযুক্তিসমূহ দিয়া হ'ব। কোন কোন জিলাত? বঙাইগাঁও, তিনিচুকীয়া, কামৰূপ আৰু কামৰূপ মেট্ৰত। এতিয়া আহক বঙাইগাঁও জিলাত 5টা পদ আৰু তিনিচুকীয়া জিলাত আছে 4টা পদ। এতিয়া আমি গম পাইছোঁ যে বঙাইগাঁও ডিষ্ট্ৰিক্টত আছে 5টা পদ আৰু তিনিচুকীয়াত আছে 5টা পদ আৰু কামৰূপ জিলাত আছে 11টা পদ আৰু কামৰূপ মেট্ৰত আছে 12টা পদ। গতিকে টোটেল আমাৰ 25টা পদ হৈ গ'ল। মুঠ 25টা পদ। বঙাইগাঁৱত 5টা, তিনিচুকীয়াত 4টা, কামৰূপত 11টা আৰু কামৰূপ মেট্ৰত 5টা। টোটেল 25টা পদৰ কাৰণে বিজ্ঞাপন আহিছে। ইয়াৰে দৰমহাটো হ'ব মাহে 25,000 টকা। এইটো ফিক্স পে' হ'ব। ইয়াতে স্কেল পে' বা গ্ৰেড পে' নাথাকিব। ইয়াতে ফিক্স পে' হ'ব, যিহেতু পদবিলাক কণ্ট্ৰেকচুৱেল হয় সেইকাৰণে। আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা লাগিব, বেচেলৰ ডিগ্ৰী লাগিব, অৰ্থাৎ BA বা BSc বা BCom হ'ব লাগিব। আৰু বিতং কোৱালিফিকেশ্যনৰ বাবে আপোনালোকে বিজ্ঞাপনটো চাব পাৰিব। ইয়াৰ কাৰণে বয়সৰ সীমাটো দিয়া হৈছে 21ৰ পৰা 45 বছৰলৈকে। এই বাকী কিবা যদি ইয়াতে বয়সৰ কাৰণে ৰিলেক্সেশ্যন থাকে সেইখিনি আপোনালোকে বিজ্ঞাপনৰ জৰিয়তে জানিব পাৰিব। এই পদসমূহৰ কাৰণে আপোনালোকে জিলাৰ DC অফিচত যোগাযোগ কৰিব লাগিব। তাতে জিলাৰ DC অফিচবিলাকতে ইণ্টাৰভিউবিলাক হ'ব। বুজি পাইছে আপোনালোকে? ইয়াত এপ্লাই কৰোঁতে কোনো ধৰণৰ আপোনালোকৰ ফিজ বা মাচুল দিব নালাগে। গতিকে আপোনালোকে দেৰি নকৰিব। ইয়াতে যিহেতু ফিজ বা মাচুল কোনো দিব নালাগে, কেনেধৰণে কৰিব লাগিব আপোনালোকে ভালদৰে চাব। আগতীয়াকৈ আবেদন কৰিব নালাগে। আপোনালোকে ডাইৰেক্ট ইণ্টাৰভিউ হললৈ যাব লাগিব। ইয়াত আগতীয়াকৈ কোনো ধৰণৰ ফৰ্ম ফিল আপ আপোনালোকে কৰি দিব নালাগে। আৰু ইয়াতে ডাইৰেক্ট ইণ্টাৰভিউ হ'ব। আপোনালোকে ডাইৰেক্ট ইণ্টাৰভিউ হললৈ যাব লাগিব। এতিয়া ইণ্টাৰভিউটো কোন তাৰিখে হ'ব, কি হ'ব আৰু এই সকলোখিনি কথা আপোনালোকে বিজ্ঞাপনত জানিব পাৰিব। বিজ্ঞাপনটো সবিশেষ জানিবৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'ৰ তলত যিটো লিংক আছে লিংকত যাব। লিংকত গ'লে আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি লৈ চাব পাৰিব আৰু তাতে বিতংকৈ লিখা থাকিব। থেংক ইউ।